শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মকালিনী নদীৰ ওপৰত থকা ব্ৰহ্মপুত্ৰৰ মূল মথাৰিত যিখন মিটং নদীৰ মানে চুইচ গেট আছিল, সেই চুইচ গেটখন যোৱা 1 জুলাই তাৰিখে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানপানী অহাৰ দিনাখনি ইয়াত বহি গৈছিল। বহি যোৱাৰ পাছত আমি সকলো ৰাইজে গম পোৱাৰ পাছত আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি প্ৰতি বছৰে বানত আক্ৰান্ত হৈ থাকোঁ, যে আমি ভগৱানৰ কৃপাত ভগৱানে ৰক্ষা নকৰিলে আমাৰ গত্যন্ত নাই। আমি সেইদিনাখন ৰাতিয়ে এটা তামোল পাণ বান্ধি আমি থিৰাং কৰিলোঁ যে আমি ভগৱানৰ নামক এটা ব্যৱস্থা কৰা হওক। আৰু পিছদিনাখন আমি ইয়াতে আহি বন্তি জ্বলাই আজিৰ তাৰিখটো আমি 11 জুলাই তাৰিখটো আমি সিদ্ধান্ত ল'লোঁ। তাতে আমি গেটতে আমাৰ 2টা মৌজা জকাইচুক আৰু শিমলুগুৰি মৌজা প্ৰায় 50-60খন গাঁৱৰ ৰাইজক মানে বচাবৰ কাৰণে, ভগৱানে নবচালে আমাক বচোৱাৰ উপায় নাই, সেই চিন্তা কৰি আমি এই কামটো কৰিবলৈ আগবাঢ়িলোঁ। আচলতে আমি এই কাৰ্যসূচীটো গ্ৰহণ কৰাৰ পাছত আমি বিভাগীয় জলসম্পদ বিভাগক শিৱসাগৰক আমি জনোৱা হৈছিল, তেওঁলোক আহিম বুলি ক'লে, কিন্তু আজিৰ তাৰিখত তেওঁলোক নাহিল। তেওঁলোকৰ পতাই এটা কথা দায়িত্ব হাৰি থাকে, আমাক প্ৰলোভন দি থাকে যে পথটো গড়কাপ্তানি বিভাগলৈ হস্তান্তৰ কৰা হ'ল, পকীকৰণ কৰিব গ'লে NOC দিয়া হ'ল, আমাৰ দায়িত্ব নাই। যদি তেওঁলোকৰ দায়িত্ব নাই, যিদিনাখন বহি গৈছিল তাৰ পৰা আমি জনোৱাৰ পাছত তেওঁলোকে ইয়াত বস্তা কেইটামান জিৰ' বেগৰ দি ফুটাটো মাৰিলে। যদি আকৌ পুনৰ বানপানী আহে, এই খহনীয়া আপোনালোকৰ চচুকীয়া সংবাদ মাধ্যমে দেখিছে, গোটেই ৰাস্তাটো খহনীয়া হৈ আছে, তাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা নাই। যিটো মুহূৰ্তত অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বা মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবলৈ প্ৰতিটো বিভাগৰ জিলা উপায়ুক্তক দায়িত্ব প্ৰদান কৰিছিল। প্ৰদান কৰাৰ পাছত কিন্তু আজিৰ তাৰিখত আমি দেখিলোঁ আমগুৰি সমষ্টি, এইটো পুৰণা আমগুৰি সমষ্টি, নতুনকৈ শিৱসাগৰ সমষ্টি, এই সমষ্টিটোৰ যিটো খহনীয়া হৈছে, 1-2খন গাঁও নহয়, 50-60খন গাঁৱৰ মানুহ এইটো যদি ছিগি যায় তেতিয়া কিন্তু জলমগ্ন হৈ মানুহ জীৱন অতিবাহিত কৰে, এটা দুৰ্যোগৰ এটা পৰিণত হ'ব। কিন্তু আমাৰ হ'ল ভগৱানে ৰক্ষা নকৰিলে আমাৰ উপায় নাই। আমি সেইকাৰণে ৰাইজে চিন্তা চৰ্চা মাৰি স্থানীয় ৰাইজে জকাইচুক আৰু শিমলুগুৰি মৌজা এখন উন্নয়ন সমিতি আছে, উন্নয়ন সমিতিৰ উদ্যোগত সমূহ ৰাইজ আমি সমবেত কৰি এটা নাম প্ৰসংগৰ ব্যৱস্থা কৰা হ'লো। আজি আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথা অনুৰোধ জনাইছোঁ, শিৱসাগৰ জিলাত জলসম্পদ বিভাগটো কেনেকৈ চলি আছে তাৰ সমান্তৰালভাৱে আৰু এটা কথা আমি সংযোগ কৰি দিছোঁ, এই মাত্ৰ মুখ্যমন্ত্ৰীৰ হাতত থকা গড়কাপ্তানি বিভাগটো এই কামটো কৰিছে। আজি সংবাদ মাধ্যমে আপোনালোকে দেখা পাব, এই পথটো যেনেধৰণে নিৰ্মাণ কৰে প্ৰাককলনৰ মতে নিৰ্মাণ কৰিবলৈ যিটো কৰা নাই, এই কৰিবৰ কাৰণে যিটো ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে ল'ব, কথা আৰু কামৰ পাৰ্থক্য নাৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাববীয়া তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই গেটখনৰ কাৰণে যিজন অভিযন্তা ইয়াত আছে তেওঁলোকক আমি বাৰম্বাৰ জনাই থকা আছে। আৰু ইয়াত মৃগাংক শইকীয়া নামৰ এজন সহকাৰী অভিযন্তা আছে, তেওঁ আজি আহিম বুলি ক'লে যে ইঞ্জিনিয়াৰ ছাৰ তাত যাব নোৱাৰে, মই তাত গৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু আজিৰ তাৰিখত তেওঁলোকে আচলতে ব্যৰ্থ যে হৈছে এইটো প্ৰমাণ, তেওঁলোকে ৰাইজৰ মুখামুখি হ'বলৈ সাহসটো নাই, তাৰ বাবে তেওঁলোক নাহিলে মৃগাংক শইকীয়া। সেইকাৰণে আমি ভাবিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই বিষয়টো কি হৈ আছে এক উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে, আৰু জলসম্পদ মন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ। যদি ভৱিষ্যতৰ দিনত এই বাৰিষাত যদি কিবা কাৰণে ইয়াত ঘটনা সংঘটিত হয়, যদি মথাৰি ছিগি যায়, 1 জুলাইত বহি গৈছিলে, আজি হ'ল 11 জুলাই, কিন্তু যেনেধৰণে ব্যৱস্থা নিৰাপত্তা বা খহনীয়া ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছে সেই ব্যৱস্থা লোৱা নাই। যদি কিবা কাৰণে হয়, কিন্তু শিৱসাগৰ জলসম্পদ বিভাগে এই 2টা মৌজাৰ 50-60খন গাঁৱৰ ৰাইজৰ যিটো ক্ষতিপূৰণ হ'ব, সেই ক্ষতিপূৰণ তাত দায়িত্বত থকা অভিযন্তাগৰাকীয়ে বহন কৰিব লাগিব, সেইটো নিশ্চিত।